নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক ভিউচন জব চেনেললৈ স্বাগতম জনাইছোঁ। আমি আপোনালোকৰ কাৰণে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এইটো হৈছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ ফালৰ পৰা যোৱাকালি এটা নটিচ ৰিলিজ কৰিছে আৰু একচুৱেলি এইটো নটিচ নহয়, এটা লেটাৰ ইছ্যু কৰিছে। কাক লিখিছে? এইটো লিখিছে অল দ্য ছেক্ৰেটাৰিয়েটছ কমিশ্যনাৰ্ছ অফ এডুকেশ্যন অফ ষ্টেট গভৰ্ণমেণ্ট, UT এডমিনিষ্ট্ৰেশ্যনছ, কমিশ্যনাৰ্ছ অফ অল দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কুলছ, কমিশ্যনাৰ অফ KVS, চেয়াৰপাৰ্চন অফ CBSE। ঠিক আছে, সিহঁতক লৈ এইটো লেটাৰ লিখিছে আৰু ইয়াতে ছাবজেক্ট কি আছে লেটাৰৰ? সাবজেক্ট দিছে যে টু ফৰৱাৰ্ড দ্য অৰ্ডাৰ ডেটেড 10 ডিসেম্বৰ 2024 passed by the Honorable Supreme Court of India in the matter of Vishwanath and ORS versus the state of Uttarakhand in the review petition of 2024 in civil appeal number 7873 of 2023 regarding। ঠিক আছে, একচুৱেলি আপোনালোকে জানে নিউজ DLEডক লৈ 10 ডিসেম্বৰ 2024 তাৰিখে সুপ্ৰিম কোৰ্টৰ পৰা ফাইনেল জাজমেণ্টটো আহিছিল আৰু এই জাজমেণ্টটোৱে একচুৱেলি এই অৰ্ডাৰ কপিটোৱে ইয়াতে ফৰৱাৰ্ড কৰিছে। NCTয়ে এই ইয়াতে লিখা অফিচলৈ এই অৰ্ডাৰটো ফৰৱাৰ্ড কৰিছে। ঠিক আছে, ইয়াতে নতুনত্ব একো নাই, নিউ কোনো কথা ইয়াতে লিখা নাই, যিটো ইতিমধ্যে হৈ গৈছে এইটোৱে ইয়াতে উল্লেখ কৰা হৈছে। মই ভাবিছোঁ কিবা NCTয়ে নতুন কিবা ইয়াতে লিখিছে বা কিবা অৰ্ডাৰ দিছে বা কিবা ইস্যু কৰিছে, একচুৱেলি এইবিলাক নাই। ইয়াতে যিবিলাক হৈ গৈছে সেইখিনিয়ে ইয়াতে লিখিছে। ঠিক আছে, মানে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোৱে ফৰৱাৰ্ড কৰিছে আৰু তেখেতে ইয়াতে লিখিছে যে যেতিয়াৰ পৰা DLEড আহিল নিউজৰ আণ্ডাৰত তেতিয়াৰ পৰা আজিলৈকে কি ঘটিছে। ঠিক আছে, এইখিনি কথা ইয়াতে তেখেতসকলে লিখিছে। প্ৰথমতে লিখিছে NCTE এটা ষ্টেটুটৰী গভৰ্ণমেণ্ট বডি হয় ইণ্ডিয়াৰ। ঠিক আছে, তো ইয়াতে তেখেতে ইন্ট্ৰডিউচ কৰিছে। তাৰপিছত ইয়াতে লিখিছে টিচাৰ হোৱাৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন কি হ'ব লাগে, ইয়াতে লিখিছে। তাৰপিছত আহিল মেইন পইণ্ট, যেতিয়া 2017 চনত নিউজত DLEড আহিল তেতিয়া 18 month DLEড on certain conditions including that the duration of the said program shall be 18 month instead of 2 years which shall include 6 month internship। ঠিক আছে, প্ৰথম এইটো নোটিফিকেশ্যন ওলাইছিল NCTE ফালৰ পৰা আণ্ডাৰ দ্য অৰ্ডাৰ অফ মিনিষ্ট্ৰী অফ এডুকেশ্যন। ঠিক আছে, তাৰপিছত এইখিনি নটিচ ওলোৱাৰ পাছত ৰিট পিটিশ্যন কৰা হৈছে। এটা ৰিট পিটিশ্যন দিয়া হৈছে বিহাৰ পাটনা হাইকোৰ্টত। ঠিক আছে, তাৰপিছত পাটনা হাইকোৰ্টৰ পৰা এটা জাজমেণ্ট দিছে, এটা অৰ্ডাৰ পাছ কৰিছে। এইখিনি আপোনালোকে পঢ়ি চাব পাৰিব। নটিচটো নটিফিকেশ্যনত লিখা আছে আৰু এইটো আপোনালোকে NCTE ৱেবছাইটত ধুনীয়াকৈ পাই যাব। এবাৰ পঢ়ি ল'ব কি লিখা আছে। তাৰপিছত কি হ'ল, তাৰপিছত মিনিষ্ট্ৰী অফ এডুকেশ্যনে আৰু এটা নটিচ দিছে যে কি লিখিছে মই অলপ পঢ়ি শুনাই আছোঁ। The Ministry of Education issue a letter 16/12/2022 to the chairperson of NCTE advising to issue a clarification to all state and union territories that those candidates who have completed the DLED course of NIOS ODL mode may be given an opportunity to apply for fresh recruitment as per the order DLED candidate subject to adherence to all the other criteria and qualification requirement। ইয়াতে একচুৱেলি এটা নটিচ দিছিলে যে নিউজত DLEড কৰা কেণ্ডিডেটসকলক ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে এটা সুবিধা দিব লাগে। ঠিক আছে, এনেকুৱা এটা নটিচ দিছিলে। তাৰপিছত এইটো নটিফিকেশ্যন দিয়াৰ পাছত এটা কেছ হ'ল, আকৌ এটা ৰিট পিটিশ্যন দিয়া হ'ল উত্তৰাখণ্ড হাইকোৰ্টত। উত্তৰাখণ্ডত এইটো হৈছিল। ঠিক আছে, তাৰপিছত এইখিনি উত্তৰাখণ্ডত কেছ চলি থকাৰ সময়তে জাজমেণ্ট দিছিলে দ্য হনাৰেবল হাইকোৰ্ট অফ উত্তৰাখণ্ড জাজমেণ্ট এণ্ড অৰ্ডাৰ ডেটেড 14/9/2022 was as set aside the letter dated 10 February 2021 ইছ্যু বাই দ্য গভৰ্ণমেণ্ট অফ উত্তৰাখণ্ড। ঠিক আছে, এইখিনি জাজমেণ্ট দিছিল হাইকোৰ্টৰ পৰা, উত্তৰাখণ্ড হাইকোৰ্টৰ পৰা। ঠিক আছে, তাৰপিছত এইখিনি চলি থকাৰ সময়তে আকৌ কি হ'ল, দ্য জাজমেণ্ট ডেটেড 14/9/2022 পাছ বাই দ্য হনাৰেবল হাইকোৰ্ট ৱাজ চেলেঞ্জ বিফৰ দ্য হনাৰেবল সুপ্ৰিম কোৰ্ট। ঠিক আছে, যিটো হাইকোৰ্টৰ পৰা জাজমেণ্ট দিছিল এইটোক আকৌ চেলেঞ্জ কৰা হৈছে সুপ্ৰিম কোৰ্টত। ঠিক আছে, তাৰপিছত সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰাৰ পাছত সুপ্ৰিম কোৰ্টৰ পৰা আকৌ পুনৰ এটা এইটো জাজমেণ্ট দিছে। ঠিক আছে, এইখিনি জাজমেণ্ট দিয়া হৈছে। ঠিক আছে, বা অৰ্ডাৰ দিয়া আছে, আপোনালোকে এবাৰ ভালকৈ পঢ়ি চাব। ঠিক আছে, তাৰপিছত আকৌ কি হৈছে, তাৰপিছত আকৌ এই জাজমেণ্টৰ ওপৰত ভিত্তি কৰি পুনৰ এটা ৰিভিউ পিটিশ্যন দিয়া হৈছে। ঠিক আছে, উত্তৰাখণ্ডৰ পৰাই ৰিভিউ পিটিশ্যন দিয়া হৈছে আৰু এই ৰিভিউ পিটিশ্যনটোৰ যিটো ফাইনেল জাজমেণ্ট এইটো 10/12/2024 তাৰিখত পাছ হৈছে বা অৰ্ডাৰ দিছে সুপ্ৰিম কোৰ্টৰ পৰা। ঠিক আছে, ৰিভিউ পিটিশ্যনত কি লিখা আছে এইখিনি ইয়াতে
এই নোটিছত ক'ব বিচাৰিছে আৰু এইটোৱে হৈছে মেইন এই নোটিছৰ মেইন টপিক যিটো ফৰৱাৰ্ড কৰিছে ঠিক আছে এইখিনি কথা সুপ্ৰিম কোৰ্টৰ এইখিনি কথা তেখেতসকলে বিভিন্ন অফিচিয়েল বিভিন্ন ষ্টেটৰ অফিচ সকললৈ এইখিনি ফৰৱাৰ্ড কৰিছে ঠিক আছে এই যে এইখিনি হৈছে সুপ্ৰিম কোৰ্টৰ ফাইনেল জাজমেণ্ট যিটো ডিচেম্বৰ 2024 তাৰিখত ওলাইছিল ঠিক আছে তেখেতে ইয়াতে লিখিছে এইখিনি হৈছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট ফাইনেল সামাৰি যিটো আছে হা লিখিছে ইয়াতে মই যদি অলপ চাওঁ ইয়াতে লিখিছে 2 নম্বৰ পইণ্টটো যদি চাওঁ we have already clarified in the judgment under review that one time scheme was provided solely to safeguard the interests of those teachers who were employed as on 10/2017 we are therefore not inclined to entertain the person review petitions as well miscellaneous application ঠিক আছে তাৰ পিছত লিখিছে however to avoid any confusion we মানে ইয়াতে সুপ্ৰিম কোৰ্ট কৈছে we again clarify that the 18-month diploma obtained by such persons who were in employment মানে যিসকলে অলৰেডি employment মানে কৰ্মৰত আছে as on 10th August 2027 10 তাৰিখ 8 মাস মানে 10 তাৰিখ আগষ্ট 2017 আগত who have completed the diploma course of 18 month would be treated as valid diploma holders for the purpose of applying in other institutions for promotional avenues ঠিক আছে এটোটো আগতে আপোনালোকে চাইছে সুপ্ৰিম কোৰ্টৰ এটো অৰ্ডাৰ মই পুনৰবাৰ আপোনালোকক দেখুৱাইছো ইয়াতে লিখা আছে যে যেটো 18 মাহৰ ডিপ্লোমা আছিল এটো treated as valid diploma holder for the purpose of applying in other institutions for promotional avenues ঠিক আছে ইয়াতে এইখিনি লিখা আছে আৰু এইটোৱে এই নোটিছটোৱে এই কথাখিনিয়ে এনসিটিয়ে ফৰৱাৰ্ড কৰিছে বিভিন্ন অফিচিয়েললৈ ঠিক আছে তো ইয়াতে কিন্তু লিখা নাই যে বাট যিখিনি হোক আমি এইখিনি ইয়াতে ক'বলৈ নাযাওঁ কথা ক'বলৈ গ'লে এটা কন্ট্ৰভাৰ্সি সৃষ্টি হ'ব পাৰে গতিকে এই নোটিছৰ মেইন উদ্দেশ্যটো এইটোৱে আছিল আৰু এইখিনিয়ে ইয়াতে ক'বলৈ বিচাৰিছে এনসিটিয়ে ঠিক আছে তো নিশ্চয়কৈ বুজি পাইছে আপোনালোকে ইয়াতে নোটিছটো কিহৰ কাৰণে দিছে ঠিক আছে তো ভিডিঅ'টো আৰু আমি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ আমি ধন্যবাদ